গুড মৰ্ণিং এভৰিৱান। এতিয়া শুই উঠিলোঁ। এতিয়া আকৌ ডেইলি নিচিনা এটাই কাম আছে, শুই উঠাৰ পাছত কামলৈ যাবলৈ লাগিব। তাকেই আৰু জীৱন, কাম ঘৰ আৰু এইটোৱে, বাকী আৰু একো নাই। মুখ হাত ধুই লওঁ এতিয়া, তাৰপিছত চাহ তাহ খাই কিনে আকৌ ওলাই যাম। তাকেই আৰু কৰ্মটোতো কৰিব লাগিবই, সকলো কামবোৰ কৰিবই লাগিব আৰু ল'ৰা মানুহৰ জীৱন এয়াই। এতিয়া চাহটো খাই লওঁ দিয়ক। আজি একো নাই চাহ খাবলৈ, ৰঙা চাহ আছিলে আৰু আপোনাৰ এটা কাটা বিস্কুট আছিলে। তাকে আৰু খাই লওঁ, খাই বৈ এতিয়া ওলাই দিম লাহেকৈ। এয়া ওলাই দিলোঁ এতিয়া। আজি মই চলোৱা নাই বাইক, আজি মোৰ ভাইটিটোক দিছোঁ চলাবলৈ। এতিয়া দোকান আহি পালোঁ আৰু দোকানখন খুলিলোঁ। খুলি কিনে এতিয়া গোটেইখিনি বাইক ওলাব আছে, ওলাই ল'ম। ওলাই চাফা তাফা কৰিলোঁ, তাৰপাছত আপোনাৰ ধূপ চাকিও জ্বলালোঁ। এতিয়া দিনত আকৌ খানা বনোৱাহে কাম। আজিও চিম্পল খানাই বনাম আৰু বেছি ইমান বনাই নাথাকোঁ। ইমান ঘৰলৈ গৈ আকৌ খাব আছেহে। এয়া ভাতটো খাই লওঁ। ভাতটো মানে আজি ডিম আমলেট আৰু আলু ভাজি বনাইছিলোঁ। এয়া পিঁয়াজ আৰু আচাৰটো মোক লাগিবই, মোৰ ফেভৰেট বস্তু। টেঙা নহ'লে মই ভাত খাবলৈ নোৱাৰোঁ। বাকী খোৱা বোৱা হ'ল। তাৰপাছত আকৌ পোৱালিটোক দিলোঁ বাচনটো ধুবলৈ, সেই বাচনখিনি ধুই আছে। আৰু জুবিনদাৰ গানো শুনি শুনি ধুই আছোঁ আৰু ভাল লাগিছে। তাকে ফাইনেলি আহি পাই গ'লোঁ ঘৰ। বহুত গৰম লাগিছে।